মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ কোশ্চেন বেংকৰ চেপ্টাৰ 2 মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰামৰ তোমালোকৰ MCQৰ খিনি তোমালোকৰ সলভ কৰি দিম। তোমালোকে কোশ্চেন বেংকটো উলিয়াই লোৱা। প্ৰথমতে কোশ্চেনটো আছে যে আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল। ঠিক আছে, আজাদ হিন্দ ফৌজ তোমালোকৰ ছিংগাপুৰত জন্ম হৈছিল। আৰু জন্মদাতা যদি কয় তোমালোকৰ কি হ'ব, কেপ্টেইন মোহন সিং। কিছুমানে কি কৰে ৰাসবিহাৰী বসু বা সুভাষ চন্দ্ৰ বসু লিখি দিয়ে। ঠিক আছে, ৰাসবিহাৰী বসু সহায় কৰিছিল কেপ্টেইন মোহন সিঙক, আৰু সুভাষ চন্দ্ৰ বসু আছিল আজাদ হিন্দ ফৌজৰ প্ৰথমজন কেপ্টেইন। ঠিক আছে, নেক্সট কোনটো আন্দোলনত সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিল ভাৰত ত্যাগ আন্দোলনত। ঠিক আছে, নেক্সট প্ৰশ্নটো তোমালোকে ওলাই লবা। যিহতৰ কোশ্চেন বেংক আছে তোমালোকে আজ দি লবা, আৰু নাথাকিলে কোশ্চেন প্লাস তোমালোকৰ এনসাৰ গোটেইখিনি লিখি লবা। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল ৰামেশ মেকডনাল্ড। ঠিক আছে, নেক্সট প্ৰশ্নটো চৌৰি সংঘৰ্ষ কেতিয়া হৈছিল। তোমালোকৰ 5 ফেব্ৰুৱাৰী 1922 চনত। চৌৰিচৌৰাটো ক'ত আছে, তোমালোকৰ ইউপি উত্তৰ প্ৰদেশ। ঠিক আছে, তাতে কি হৈছিল, চৌৰিচৌৰাত পুলিচ চকী জ্বলাই দিয়া হৈছিল। ঠিক আছে, নেক্সট কোশ্চেনটো ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল। জুলাই মাহৰ কি হ'ব, জুলাই মাহ 1947 চন। নেক্সট ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেপ্টেইন মিচলক পঠিয়াইছিল। কেপ্টেইন মিচলক পঠাইছিল মাৰ্চ মাহত 1946 চনত। নেক্সট প্ৰশ্নটো ৰাওলাট আইন প্ৰণয়ন হৈছিল এইটো 1919 চনত। বি অপশ্যনটো নহয়, ডিটোহে হ'ব, সৰি। নেক্সট প্ৰশ্নটো তোমালোকৰ কৈছে যে সত্যাগ্ৰহ কৌশল কেতিয়া গান্ধীয়ে কোন দেশত প্ৰথমতে কৰিছিল, দক্ষিণ আফ্ৰিকাত। প্ৰথমতে দক্ষিণ আফ্ৰিকাত কৰিছিল। নেক্সট প্ৰশ্নটোত চাবা কি কৈছে যে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। কথাষাৰ কোনে কৈছিল, কথাষাৰ কৈছিল সুভাষ চন্দ্ৰ বসুৱে। ঠিক আছে, এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ, তোমালোকৰ নেতাজী সুভাষ চন্দ্ৰ বসু। তোমালোকৰ ডি অপশ্যনটো শুদ্ধ হ'ব। প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হয়, তোমালোকৰ 16 জুলাই তোমালোকৰ 1946 চন। ঠিক আছে, নেক্সট প্ৰশ্নটো পূৰ্ণ স্বৰাজ দাবী ক'ত হৈছিল, লাহোৰত। হ'ব, 2023 আহিছে। আৰু বাকীখিনি তোমালোকৰ কৰি দিয়া। এই তোমালোকৰ ডাঙৰ প্ৰশ্নবোৰ তোমালোকক কৰি দিয়া আছে। ঠিক আছে, তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংক দি দিম। ইয়াতে যিবিলাক প্ৰশ্ন তোমালোকৰ পাঠৰ পৰা আহিছে সেইবিলাকতো কৰি দিছোঁৱেই, আৰু যিবিলাক পাঠৰ পৰা অহা নাই সেইবিলাকো মই এনসাৰ লিখি দিছোঁ। তোমালোকৰ ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'বা। নেক্সট তোমালোকে চাবা অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন। চোৱা, ইয়াতে তোমালোকৰ MCQ হিচাপে আহিব, কিন্তু কোশ্চেনবিলাক MCQ হিচাপে দিয়া নাই, ডাইৰেক্ট মনত ৰাখিবা। এই প্ৰশ্নবোৰে তোমালোকক MCQ 4টা অপশ্যন দি দিব। প্ৰথম কোশ্চেনটো কৈছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথম বাবে প্ৰয়োগ কৰিছিল। তোমালোকে সকলোৱে জানা, দক্ষিণ আফ্ৰিকা। কাৰ নেতৃত্বত ভাৰতৰ খিলাফত আন্দোলনৰ সূচনা হৈছিল। এইটো তোমালোকৰ কি হ'ব, বহু কেইজন নেতা আছিল, তাৰ মাজত মৌলানা শওকত আলী আৰু মোহাম্মদ আলী এই দুজন আছিল প্ৰধান। ঠিক আছে, কাৰ নেতৃত্বত, প্ৰথমজন আছিল মৌলানা শওকত আলী আৰু মোহাম্মদ আলী। হ'ব, চৌৰিচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল, তোমালোকৰ 1922 চনৰ 5 ফেব্ৰুৱাৰী। 1922 চনৰ 5 ফেব্ৰুৱাৰী। মই তোমালোকে ভিডিঅ' ৰখাই লিখি যাবা, মই গাই দি আছোঁ, আৰু যদি লিখি দিওঁ বহুত দীঘল হৈ যাব, সেইকাৰণে মই গাই দি আছোঁ। ঠিক আছে, কেনে পৰিস্থিতিত লালা ৰাজপথ ৰায়ৰ মৃত্যু হৈছিল। লালা ৰাজপথ ৰায়ৰ কেনে পৰিস্থিতিত মৃত্যু হৈছিল, লাঠিৰ কোপ খোৱাৰ পিছত তেওঁ মানে
তেওঁৰ শাৰীৰিক অৱস্থা বহুত দুৰ্বল বা জৰুলা হৈ পৰে, তাৰপিছত তেওঁৰ মৃত্যু হয়, মানে পুলিচৰ লাঠিৰ কোপত তেওঁৰ মৃত্যু হৈছিল। নেক্সট প্ৰশ্ন সুধিছে ৰুছ বিপ্লৱ কেতিয়া হৈছিল? ৰুছ বিপ্লৱ 8 মাৰ্চ 1917 চন হ'ব। 8 মাৰ্চ তোমালোকৰ 1917, ঠিক আছে। নেক্সট মহাত্মা গান্ধীয়ে বৰ্ণবাদ মানে কি? কালাৰ, মানে বগা মানুহ কলা মানুহ। তোমালোকে আফ্ৰিকান মানুহ তোমালোকে চাবা তোমালোকে যিহতে ক্ৰিকেট খেল চোৱা তোমালোকে ৰাবাডা আৰু এবি ডিভিলিয়াৰ্ছক চিনি পোৱা। দুয়োজনে কি সাউথ আফ্ৰিকাৰ পৰা আহে, কিন্তু এবি ডিভিলিয়াৰ্ছ দেখাত কি বগা আছে আৰু ৰাবাডা তেওঁ কুৎসিত বা কলা দেখাতে। সেই বৰ্ণবাদৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে আন্দোলন কৰিছিল। সেই আন্দোলন কেতিয়া কৰিছিল? সেই আন্দোলনটো কৰিছিল 11 ছেপ্টেম্বৰ 1906 চনত, ঠিক আছে। আৰু যেতিয়া এই আন্দোলনটো কৰিছিল, নেক্সট কোৱেশ্চনটো এইটো সুধিছে যে বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ত গান্ধীৰ বয়স কিমান আছিল? 23, ঠিক আছে। বৰ্ণবাদৰ বিৰুদ্ধে কেতিয়া আন্দোলন কৰিছিল? 11 ছেপ্টেম্বৰ তোমালোকৰ 1906 হ'ব। বয়সটো কিমান আছিল? 23 বছৰ। মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল? সেইটো তোমালোকৰ ইজি মনত থাকিব, তোমালোকৰ গুজৰাটৰ আহমেদাবাদ, ঠিক আছে। আৰু কেতিয়া হৈছিল? সেইটো হ'ল 2 অক্টোবৰ, তোমালোকে গান্ধী জয়ন্তী পালন কৰা 2 অক্টোবৰ 1869, 2 অক্টোবৰ। 2 অক্টোবৰৰ মনত থাকিব, এইটো মনত থাকিব। এইবিলাক প্ৰশ্নই কিন্তু তোমালোকৰ MCQ হিচাপে আহিব। গান্ধীয়ে ওকালতি পঢ়িবলৈ লণ্ডনত কেতিয়া গৈছিল? লণ্ডনত গান্ধীয়ে ওকালতি কৰিবলৈ 29 ছেপ্টেম্বৰ তোমালোকৰ 1888 চনত গৈছিল। কিমান চনত? 29 ছেপ্টেম্বৰ 1888। নেক্সট প্ৰশ্ন সুধিছে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ কোন ঠাইত ওকালতি কৰিবলৈ গৈছিল? লণ্ডনত পঢ়িব গৈছিল, ইয়াতে ওকালতি কৰিব গৈছিল, ঠিক আছে। তোমালোকৰ লণ্ডনৰ ডাৰবান যিটো দক্ষিণ আফ্ৰিকাৰ কেপিটেল হয় তাতে গৈছিল, ঠিক আছে, ডাৰবান। নেক্সট কৈছে যে মহাত্মা গান্ধীয়ে নাটালত কোনটো ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল? NIC বা নাটাল ইণ্ডিয়ান কংগ্ৰেছ বা নেশ্যনেল ইণ্ডিয়ান কংগ্ৰেছ, তোমালোকে যিটো পঢ়া, ঠিক আছে। নাটালত কি দল গঠন কৰিছিল? নেশ্যনেল ইণ্ডিয়ান কংগ্ৰেছ বা নাটাল ইণ্ডিয়ান কংগ্ৰেছ হ'ব। নেক্সট মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কোনখন বাতৰি কাকত উলিয়াইছিল? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকৰ আহিব পাৰে। দ্য ইণ্ডিয়ান অপিনিয়ন, এইটো কি বাতৰি কাকতটোৰ নাম কি? দ্য ইণ্ডিয়ান অপিনিয়ন, ঠিক আছে। এইটো 1903 চনত তেওঁ আৰম্ভ কৰিছিল। বাতৰি কাকতটোৰ নাম কি? দ্য ইণ্ডিয়ান তোমালোকৰ ইয়াতে লিখি দিছো, দ্য ইণ্ডিয়ান অপিনিয়ন হ'ব। তোমালোকে এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন MCQৰ কাৰণে, তোমালোকে মনত ৰাখিবা। দক্ষিণ আফ্ৰিকাত কোনখন বাতৰি কাকত ওলাইছিল? দ্য ইণ্ডিয়ান অপিনিয়ন। কেতিয়া ওলাইছিল? 1903 চনত, ঠিক আছে। নেক্সট প্ৰশ্নটো এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন যে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান? 385 কিলোমিটাৰ। তোমালোকে মনত ৰাখিবা, এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকৰ 385 কিলোমিটাৰ কি হয়? ইয়াৰ মাজৰ দূৰত্ব হয়। নেক্সট লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয় মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? তোমালোকৰ কি হ'ব? মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ বাহিৰে আৰু কোনেও উপস্থিত হোৱা নাছিল, ঠিক আছে। দ্বিতীয় ঘূৰণীয় মেজমেলত, প্ৰথম ঘূৰণীয় মেজমেলত মানে কংগ্ৰেছৰ বা ভাৰতীয় কোনো নেতাক তাতে ব্ৰিটিছে চামিল কৰা নাছিল, ঠিক আছে। দ্বিতীয় মেজমেলত অকল মহাত্মা গান্ধীয়ে লণ্ডনত উপস্থিত হৈছিল, ঠিক আছে মেজমেলখন। নেক্সট প্ৰশ্নটো
দক্ষিণ আফ্ৰিকাত কোন আইনৰ জৰিয়তে গান্ধীক জেলৰ পৰা মুক্তি দিয়া হৈছিল? তোমালোকৰ এনসাৰ হ'ব ভাৰতীয় মুক্তি আইন 1914 বা তোমালোকে ইংলিছত যদি জানা তেনেহলে ইণ্ডিয়ান ৰিলিফ এক্ট বুলি ক'ব। এটো কি হ'ব ভাৰতীয় মুক্তি আইন 1914 চনত এটো প্ৰণয়ন কৰা হৈছিল। মনত ৰাখিবা তোমালোকে ইণ্ডিয়ান ৰিলিফ এক্ট বা ভাৰতীয় মুক্তি আইন হ'ব। নেক্সট প্ৰশ্নত কি কৈছে সত্যাগ্ৰহৰ ভিত্তি কি? সত্যাগ্ৰহৰ ভিত্তিটো একচুয়ালি হল অহিংসা, ঠিক আছে। এটো এনসাৰ কি হ'ব 1 মাৰ্ক এমসিকিউৰ কাৰণে আহিলে এটো অহিংসা লিখিব লাগিব। নেক্সট প্ৰশ্নটো তোমালোকে দক্ষিণ আফ্ৰিকাৰ পৰা গান্ধী কেতিয়া ভাৰতলৈ উভতি আহিছিল? দক্ষিণ আফ্ৰিকাৰ পৰা গান্ধীয়ে 9 জানুৱাৰী 1915 চনত ঘূৰি আহিছিল। কিমান কেতিয়া? তোমালোকৰ 9 জানুৱাৰী 1915 চনত, ঠিক আছে। নেক্সট প্ৰশ্ন সুধিছে যে গান্ধীয়ে পোনপ্ৰথমে ক'ত সত্যাগ্ৰহ আৰম্ভ কৰিছিল? তোমালোকে এটো সকলোৱে জানা। এটো ক'ত হ'ব দক্ষিণ আফ্ৰিকা। আৰু ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ। ৰাওলাট আইন তোমালোকৰ 8 মাৰ্চ 1919 চনত। কেতিয়া? মাৰ্চ তোমালোকৰ 8 মাৰ্চটো 8 তাৰিখটো ইমান মনত নাৰাখিলেও হ'ব, কিন্তু মাৰ্চ মাহৰ 19 তাৰিখ এটো মনত ৰাখিবা, ঠিক আছে। 8 মাৰ্চ তোমালোকৰ এক্সাক্ট ডেটটো হল এটো 1919 কিমান 19, ঠিক আছে। এটো মনত ৰাখিবা তোমালোকে ইয়াতে লিখি দিছো মই 8 মাৰ্চ 1919 হ'ব। নেক্সট প্ৰশ্ন গান্ধীয়ে কেতিয়া অহিংসা আন্দোলন আৰম্ভ কৰিছিল? গান্ধীয়ে কেতিয়া অহিংসা আন্দোলন আৰম্ভ কৰিছিল? তোমালোকৰ 1906 চনত তোমালোকৰ সাউথ আফ্ৰিকাত আৰম্ভ কৰিছিল। সাউথ আফ্ৰিকা, ঠিক আছে, বা দক্ষিণ আফ্ৰিকা। 1906 চনত দক্ষিণ আফ্ৰিকা আৰু 1919 চনত ভাৰতত আৰম্ভ কৰিছিল, ঠিক আছে। তোমালোকৰ যেটো অপচন আহিব হেটো তোমালোকে লিখিব লাগিব। যদি দক্ষিণ আফ্ৰিকাৰ 1906 টো দিয়া থাকে তেতিয়া তোমালোকৰ এটো লিখিব লাগিব, যদি নিদিয়া থাকে তেনেহলে এটো লিখিব লাগিব হ'ব। দক্ষিণ আফ্ৰিকাত 1906 চনত আৰম্ভ কৰিছিল, 1919 চনত ভাৰতত আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্নটো তোমালোকৰ কি দিয়া আছে জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ঠিক আছে, তোমালোকৰ অপচন এনসারটো হ'ব যে 13 এপ্ৰিল 1919। তোমালোকৰ এনসারটো হ'ব কি যে 13 এপ্ৰিল 1919, ঠিক আছে। জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডটো 13 এপ্ৰিল 1919 হৈছিল। এতিয়া জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ খলনায়ক কোন আছিল? জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ খলনায়ক কোন আছিল? জেনাৰেল ডায়াৰ। তোমালোকে জানা জেনাৰেল ডায়াৰৰ নেতৃত্বত গুলি চলোৱা হৈছিল। নেক্সট প্ৰশ্ন সুধিছে যে জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডত অনুসন্ধান চলাবলৈ কাৰ নেতৃত্বত এখন আয়োগ গঠন কৰা হৈছিল? এই প্ৰশ্নটোৰ এনসাৰ হল উইলিয়াম লৰ্ড হান্টাৰ। তোমালোকৰ উইলিয়াম লৰ্ড হান্টাৰৰ নেতৃত্বত জালিয়ানাৱালাবাগৰ তোমালোকে লিখি লবা উইলিয়াম, তোমালোকে এনে অসমীয়াত লিখি লবা উইলিয়াম লৰ্ড হান্টাৰ, ঠিক আছে। উইলিয়াম লৰ্ড হান্টাৰ তোমালোকৰ এটো প্ৰশ্নৰ উত্তৰ হ'ব। নেক্সট ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধিটো কিয় ঘূৰাই দিছিল? এই জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ কাৰণে। খিলাফত সমিতি কাৰ নেতৃত্বত গঠন কৰা হৈছিল? তোমালোকৰ খিলাফত সমিতিটো বহু কেইজন নেতা আছিল। তোমালোকৰ আগশাৰী নেতা যদি সোধে তেনেহলে মোহাম্মদ আলী আৰু শৌকত আলী, আৰু যদি তোমালোকৰ 2 মাৰ্কৰ কোশ্চেন সোধে তেতিয়া লিখিব লাগিব মৌলানা আজাদ, হাকিম আজমল খান আৰু হযরত মোহানি, ঠিক আছে।
এই কেইজন লিখিব লাগিব যদি 2 মাৰ্কৰ কাৰণে আহে। যদি 1 মাৰ্কৰ কাৰণে আহে তেতিয়া মোহাম্মদ আলী আৰু সৈকত আলী হ'ব। নেক্সট অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়ালৈকে চলিছিল, মানে কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল। তোমালোকৰ 4 ছেপ্টেম্বৰ 1920 চনৰ পৰা আৰম্ভ হৈছিল আৰু 4 ফেব্ৰুৱাৰী তোমালোকৰ 1922 চনত শেষ হৈছিল। ঠিক আছে, আৰু অসহযোগ আন্দোলনৰ নেতা কোন আছিল? তোমালোকৰ মহাত্মা গান্ধী হ'ব। 4 ছেপ্টেম্বৰ 1920 আৰম্ভ হৈছিল আৰু 4 ফেব্ৰুৱাৰী 1922 তোমালোকৰ অসহযোগ আন্দোলনটো সামৰণি মাৰিছিল। নেক্সট প্ৰশ্ন সুধিছে যে অসহযোগ আন্দোলনৰ মুখ্য লক্ষ্য কি আছিল? অসহযোগ আন্দোলনৰ মুখ্য লক্ষ্য আছিল পূৰ্ণ স্বৰাজ বা স্বাধীনতা পোৱা। ঠিক আছে, স্বৰাজ বুলি লিখি লবা তোমালোকে। এটাৰ আনসার কি হ'ব? তোমালোকৰ স্বৰাজ বা স্বাধীনতা। তোমালোকে নাভাবিবা যে এইটো এমসিকিউ অপশন দিয়া নাই তেনেহলে কিয় পঢ়িম। তোমালোকে এনেকৈ মনত ৰাখিবা অপশন যেনেকৈ ইয়াতে স্বৰাজ দিয়া থাকিল অপশনত, তাৰপিছত দিয়া থাকিল আৰু 3টা বেলেগ বেলেগ অপশন দিয়া থাকিব, স্বৰাজটো তোমালোকে শুদ্ধ বুলি দি দিবা। নেক্সট প্ৰশ্নটো সুধিছে যে সাইমন কমিশন কেতিয়া ভাৰতলৈ আহিছিল? সাইমন কমিশন তোমালোকৰ 3 ফেব্ৰুৱাৰী 1928, তোমালোকৰ 3 ফেব 1928। ঠিক আছে, ইমান চনত আহিছিল। সাইমন কমিশনৰ নেতৃত্ব কোন কৰিছিল? ছাৰ জন চিমন। ঠিক আছে, ছাৰ জন চিমন। ঠিক আছে, সাইমন কমিশন কেতিয়া ভাৰতলৈ আহিছিল? 3 ফেব্ৰুৱাৰী 1928। সাইমন কমিশনৰ নেতৃত্ব কোনে কৰিছিল? ছাৰ জন চিমন। নেক্সট প্ৰশ্নটো তোমালোকৰ 1929 চনৰ কাৰ সভাপতিত্বত লাহোৰৰ কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল? 1929 চনত লাহোৰত কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল তোমালোকৰ জৱাহৰলাল নেহৰুৰ নেতৃত্বত আৰু ইয়াতে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল। ঠিক আছে, লাহোৰত তোমালোকৰ পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল। প্ৰথমতে কলিকতাত উত্থাপন কৰা হৈছিল স্বৰাজ বুলি, কিন্তু পূৰ্ণ স্বৰাজ বুলি লাহোৰত উত্থাপন কৰা হৈছিল আৰু ইয়াতে সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহৰু। আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হয়? আইন অমান্য আন্দোলন আৰম্ভ হয় 1930 চনত। ঠিক আছে, নেক্সট আইন অমান্য আন্দোলনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? তোমালোকৰ লৰ্ড আৰউইন। ঠিক আছে, কি হ'ব? লৰ্ড আৰউইন। নেক্সট প্ৰশ্নটো হিমান্ত গান্ধী বুলি কাক জনা যায়? খান আব্দুল গফুৰ খান। ঠিক আছে, খান আব্দুল গফুৰ খানৰ আন এটা নাম হিমান্ত গান্ধী। আৰু খান আব্দুল খানে এটা সংগঠন তৈয়াৰ কৰিছিল, সংগঠনটোৰ নাম হল খুদাই খিদমতগাৰ। ঠিক আছে, তোমালোকে মোক এইটো প্ৰশ্নৰ এনসাৰ জনাবাচোন যে খান আব্দুল খানৰ নেতৃত্বত কি আন্দোলন চলিছিল? ঠিক আছে, এইটো মোক কোশ্চিনত জনাবা। হিমান্ত গান্ধী খান আব্দুল খানক জনা যায়, তেখেতে এটা সংগঠন বনাইছিল, সেইটো হল খুদাই খিদমতগাৰ। ঠিক আছে, কিন্তু মই কোনটো আন্দোলন নেতৃত্ব কৰিছিল সেইটো মই নাজানো, তোমালোকে মোক জনাবা এইটো। প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল? প্ৰথম ঘূৰণীয়া মেজমেল তোমালোকৰ 12 নৱেম্বৰ তোমালোকৰ 1930 হ'ব। দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল? তোমালোকৰ এনসাৰটো হ'ব 7 ছেপ্টেম্বৰ 1931। তোমালোকে লিখি ল'বা। আৰু ক'ত হৈছিল? লণ্ডনত হৈছিল। 7 ছেপ্টেম্বৰ 1931 মই লিখি দিছো। ঠিক আছে, 7 ছেপ্টেম্বৰ 1931 হ'ব। নেক্সট 37 কোশ্চেনটোত কি হৈছে? কোন ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল? এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন, তোমালোকৰ আগতে পঢ়াইছো। কি হয়?
ৰামছে মেকডোনাল্ড, ঠিক আছে, ৰামছে মেকডোনাল্ড তোমালোকৰ প্ৰথমতে দিয়া আছিল। এইটো বটোৱাৰাৰ চুক্তি কোনখন চুক্তিৰ দ্বাৰা সংশোধন কৰা হয়? বটোৱাৰাটোৰ যেতিয়া চুক্তি কৰা হৈছিল সেই চুক্তিটো কি চুক্তিৰ সহায়ত সংশোধন কৰা হয়? সেইটো হ'ল তোমালোকৰ এনসাৰটো হ'ব শ্বেয়াৰ হোল্ডাৰ্ছ বা তোমালোকৰ কি হ'ব ভাগ বতৰুৱা নীতি। শ্বেয়াৰ হোল্ডাৰ্ছ বা কি হ'ব ভাগ বতৰুৱা নীতিত তোমালোকৰ এইটো সংশোধন কৰা হৈছে। নেক্সট আগষ্ট বিপ্লৱ বা আগষ্ট প্ৰস্তাৱ কেতিয়া ঘোষণা হয়? এইটো আগষ্ট বিপ্লৱ বুলিও ক'ব পাৰা তোমালোকে। আগষ্ট বিপ্লৱ তোমালোকৰ 8 আগষ্ট 1940, ঠিক আছে, ইমান চনত কৰা হয়। নেক্সট ব্যক্তিগত সত্যাগ্ৰহ আন এক কি নামেৰে জনা যায়? ব্যক্তিগত সত্যাগ্ৰহ আন এটা নাম হৈছে তোমালোকৰ দিল্লী চলো, ঠিক আছে, এইটো বেংগলী ওয়ার্ড তোমালোকৰ দিল্লী চলো, ঠিক আছে, তোমালোকে মনত ৰাখিবা। এইটো ব্যক্তিগত সত্যাগ্ৰহৰ আন্দোলনত গ্ৰেপ্তাৰ বৰণ কৰা প্ৰথমজন সত্যাগ্ৰহী বা প্ৰথমজন নেতা কোন আছিল? তোমালোকৰ আচাৰ্য বিনোদ ভাবে। তো মনত ৰাখিবা আচাৰ্য বিনোদ ভাবে, হ'ব। নেক্সট ক্ৰিপছন মিছন কেতিয়া ভাৰতলৈ আহিছিল? ক্ৰিপছন মিছন তোমালোকৰ ভাৰতলৈ আহিছিল কি হ'ব 22 মাৰ্চ 1942 চনৰ পৰা 11 এপ্ৰিল 1942 লৈ আছিল। একচুয়ালি এনসারটো হ'ব তোমালোকৰ 22 মাৰ্চ 1942, ঠিক আছে। ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? তোমালোকৰ 8 আগষ্ট 1942, ঠিক আছে, ইয়াতে লিখি দিছো মই ভাৰত ত্যাগ আন্দোলন 8 আগষ্ট 1942, হ'ব। নেক্সট আগষ্ট ক্ৰান্তি ময়দান বুলিলে কোনখন ময়দানক বুজায়? আগষ্ট ক্ৰান্তি ময়দান ইয়াতে অপশন যদি বম্বে থাকে সেইটো লিখিবা, যদি গোৱালিয়াৰ টেঙ্ক ময়দান দিয়া থাকে সেইটো হ'ব একচুৱেল এনসার, ঠিক আছে। আগষ্ট ক্ৰান্তি ময়দান একচুৱেল এনসার হল তোমালোকৰ গোৱালিয়াৰ টেঙ্ক ময়দান, হ'ব। এইটো হ'ব তোমালোকৰ একচুৱেল এনসার গোৱালিয়াৰ টেঙ্ক ময়দান, আগষ্ট ময়দান ইয়াক কোৱা হয়। যদি এইটো অপশনত নিদি মুম্বাই লিখা থাকে সেইটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। অপশনত যদি তোমালোকৰ গোৱালিয়াৰ টেঙ্ক ময়দান নিদি মুম্বাই দিয়া থাকে সেইটো শুদ্ধ হ'ব। কৰিম কিংবা মৰিম এইটো মহাত্মা গান্ধীয়ে কৈছিল। কোন আন্দোলনৰ মূল মন্ত্ৰ আছিল? এইটো তোমালোকৰ হ'ব কোন আন্দোলনত কৈছিল? এইটো কি ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোৱা হৈছিল, এইটো মহাত্মা গান্ধীয়ে কৈছিল। সুভাষ চন্দ্ৰ বসুৱে কেতিয়া ব্ৰিটিছ গৃহবন্ধ কৰিছিল? ব্ৰিটিছে গৃহবন্ধ মানে ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল সুভাষ চন্দ্ৰ বসুক জুলাই মাহৰ 1940, ঠিক আছে, কি হ'ব জুলাই 1940, ঠিক আছে। নেক্সট প্ৰশ্নটো ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো পোনপ্ৰথমে কোনে পোষণ কৰিছিল? জাতীয় এটো কি হৈছিল? মোহন সিং, কেপ্টেইন মোহন সিং, ঠিক আছে। সুভাষ চন্দ্ৰ বসুৱে কাৰ সহযোগত আজাদ হিন্দ ফৌজ গঠন কৰিছিল? কেপ্টেইন মোহন সিং আৰু ৰাসবিহাৰী বসু, ঠিক আছে। আৰু ক'ত হৈছিল? জাপানত হৈছিল, হ'ব। সুভাষ চন্দ্ৰ বসুৱে ঠিক আছে এইটো হল। নেক্সট ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল স্লোগানটো কি আছিল? এইটো একচুয়ালি আছিল মোক তেজ দিয়া, এইটো হল একচুয়ালি সুভাষ চন্দ্ৰ বসুৰ লাইন, কিন্তু যদি ইয়াৰে ভাৰতীয় জাতীয় সেনা বাহিনীৰ যদি কোৱা হয় তেনেহলে তাতে হ'ব স্লোগানটো হ'ব দিল্লী চলো, ঠিক আছে। আৰু যদি দিল্লী চলো অপশন দিয়া নাথাকে তেনেহলে তোমালোকে লিখিব লাগিব মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম, হ'ব। যদি ভাৰতীয় সেনা বাহিনীৰ মূল স্লোগানটো দিল্লী চলো যদি দিয়া থাকে তেনেহলে তোমালোকৰ দিল্লী চলো অপশনটোই দিব লাগিব। আৰু যদি দিল্লী চলো অপশনটো দিয়া নাথাকে তেনেহলে মোক তেজ দিয়া মই তোমাক
স্বাধীনতা দিন এইটো অপশন লিখিবা তোমালোকে নেক্সট প্ৰশ্ন সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত উক্তিটো কি সেই একে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম উক্তিটো কাৰ সুভাষ চন্দ্ৰ বসুৰ হ'ব উলটা পালটাই কোশ্চেন দি আছে 1946 চনত ইংল্যান্ডত কোন দলে সরকার গঠন করে এটো তোমালোকৰ এনসার হ'ব লেবার পার্টি ঠিক আছে লেবার পার্টি আৰু যদি তোমালোকৰ কিবা খুদে যদি যে প্ৰধানমন্ত্ৰী কোন আছিল তোমালোকৰ হ'ব ক্লেমেন্ট এটলি তোমালোক লিখি দি আছো পার্টিটোৰ নাম কি হ'ব লেবার পার্টি আৰু প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ক্লেমেন্ট এটলি ঠিক আছে ক্লেমেন্ট এটলি তোমালোকে লিখি লবা প্ৰধানমন্ত্ৰীৰ নাম কি আছিল ক্লেমেন্ট এটলি কেবিনেট মিশন কেতিয়া ভাৰতলৈ আহিছিল এটা প্ৰশ্ন বাৰে বাৰে দি আছে 24 মাৰ্চ 1946 তোমালোকে লিখি লোৱা 24 মাৰ্চ 1946 হ'ব কেবিনেট মিশন ভাৰতলৈ আহিছিল নেক্সট প্ৰশ্ন হদিছে যে লৰ্ড মাউণ্টবেটেন কেতিয়া ভাৰতৰ ভাইসৰয় হৈ আহিছিল ঠিক আছে লৰ্ড মাউণ্টবেটেন কি ব্ৰিটিছৰ শেষ জন ভাইসৰয় আছিল আৰু স্বাধীন ভাৰতৰ প্ৰথমজন ভাইসৰয় কেতিয়া হৈছিল ভাইসৰয় 12 ফেব্ৰুৱাৰী 1947 চনত ঠিক আছে লৰ্ড মাউণ্টবেটেনৰ ওপৰত বহুত কোশ্চেন আহিব পাৰে লৰ্ড মাউণ্টবেটেন তোমালোকৰ শেষজন ব্ৰিটিছ ভাইসৰয় আৰু প্ৰথমজন স্বাধীন ভাৰতীয় ভাইসৰয় আছিল তেখেতৰ ভাইসৰয় হৈছিল 12 ফেব্ৰুৱাৰী 1947 চন তোমালোকে লিখি লবা 12 ফেব্ৰুৱাৰী 1947 একচুয়ালি তোমালোকে কোশ্চেন মানে ভিডিও ৰখাই তোমালোকে মই কৈ যোৱা লাইনবোৰ এনসার হিচাপে লিখি লবা ঠিক আছে নেক্সট প্ৰশ্ন আছে যে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেন হ'ব ৰেড ক্লিফ ৰেখা কি তোমালোকে জানা ৰেড ক্লিফ লেখা হল ভাৰত পাকিস্তান আৰু ভাৰত বাংলাদেশৰ মাজৰ ৰেখাডাল হল ৰেড ক্লিফ ৰেখা ঠিক আছে ভাৰত আৰু বাংলাদেশৰ সীমাৰ আন এটা নাম ৰেড ক্লিফ ভাৰত আৰু পাকিস্তানৰ সীমাৰ নাম ৰেড ক্লিফ হ'ব কেতিয়া কিমান তাৰিখে চৰিচোৰাৰ কৃষকসকলে এটা পুলিচ চকী পুৰি পেলাইছিল তোমালোকৰ 5 ফেব্ৰুৱাৰী কি হ'ব 5 ফেব্ৰুৱাৰী 1922 ঠিক আছে এটো হ'ব তোমালোকৰ 5 ফেব্ৰুৱাৰী 1922 এটো তোমালোকে জানা হ'ব নেক্সট প্ৰশ্ন হদিছে যে 1922 চনৰ 22 ফেব্ৰুৱাৰীত কি কাৰণত গান্ধী আন্দোলন স্থগিত কৰিছিল কাৰণ 5 ফেব্ৰুৱাৰী 1922 চনত কি হৈছিল চৰিচোৰাত কৃষকসকলে পুলিচ চকী এটা জ্বলাই দিছিল তাৰ পিছত গান্ধীজীয়ে আন্দোলন বন্ধ কৰিছিল ঠিক আছে তোমালোকৰ এটো যদি এমসিকিউ হিচাপে আহে তেতিয়া তোমালোকে লিখিব লাগিব চৰিচোৰাৰ ঘটনাৰ পিছত হ'ব নেক্সট প্ৰশ্ন হদিছে যে 1929 চনৰ ডিসেম্বৰ মাহত অনুষ্ঠিত কংগ্ৰেছৰ লাহোৰৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল তোমালোকৰ এনসার হ'ব জৱাহৰলাল নেহৰু আইন অমান্য আন্দোলনত কিহৰ জৰিয়তে আৰম্ভ হৈছিল আইন অমান্য আন্দোলন তোমালোকৰ আৰম্ভ হৈছিল মানে কি হ'ব হৰতালৰে আৰম্ভ হৈছিল বহুত কেইটা আইন কিবা আছিল তাৰ মাজত এটা হ'ব হৰতাল কিমান তাৰিখে গান্ধী আৰু দিন চুক্তি হৈছিল তোমালোকৰ 19 কি হ'ব 31 5 তাৰিখ 19 তোমালোকৰ 1931 চনত গান্ধী আৰু দিন চুক্তি হৈছিল কোন তাৰিখে গান্ধীয়ে দাণ্ডিলৈ লোন আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল তোমালোকৰ যাত্ৰা কৰিছিল 12 মাৰ্চ 1930 আৰু গৈ পাইছিল 6 এপ্ৰিল তোমালোকৰ 1930 হ'ব 12 মাৰ্চ 1930 আৰম্ভ কৰিছিল 6 এপ্ৰিলত যাই পাইছিল নেক্সট দ্বিতীয় গৰণীয়া মজমলত কংগ্ৰেছৰ
একমাত্ৰ প্ৰতিনিধি মহাত্মা গান্ধী আছিল তোমালোকক আগতে কৈ দিছো এইটো কোৱেশ্চন কেতিয়াৰ পৰা আইন অমান্য আন্দোলনৰ অন্ত পৰে তোমালোকৰ কি হ'ব চৰি চৰাৰ সংঘাতৰ পিছত বা চৰি চৰাৰ ঘটনাৰ পিছত ছাৰ ষ্টাফড ক্ৰিপছ ইংলেণ্ডৰ কোন দলৰ সদস্য আছিল তোমালোকৰ লেবাৰ পাৰ্টি হ'ব লেবাৰ পাৰ্টি বা লেবাৰ দল আজাদ হিন্দ ফৌজৰ জন্মদাতা কেপ্টেইন মোহন সিং পূৰ্বতে কি আছিল ব্ৰিটিছৰ সেনা বাহিনী আছিল কি আছিল ব্ৰিটিছৰ সেনা বাহিনী নেক্সট প্ৰশ্নটো হ'ব কোনে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঢ়ি তুলিছিল তোমালোকৰ এনসাৰটো হ'ব ৰাজবিহাৰী বসু ঠিক আছে কোন দিনত মুছলিম লীগে পাকিস্তানৰ দাবীত সমগ্ৰ দেশতে প্ৰত্যক্ষ দাবী দিৱস পালনৰ আহ্বান দিয়ে তোমালোকৰ এনসাৰ হ'ব 16 আগষ্ট 1946 এনসাৰটো হ'ব কি 16 আগষ্ট তোমালোকৰ 1946 নেক্সট প্ৰশ্নটো বাংলাদেশৰ পূৰ্বৰ নাম কি আছিল পূৰ্ব পাকিস্তান বাংলাদেশৰ পূৰ্বৰ নাম কি আছিল পূৰ্ব পাকিস্তান আৰু বাংলাদেশৰ পাকিস্তানৰ পৰা কেতিয়া স্বাধীন হয় 17 ডিসেম্বৰ 1971 তোমালোকে মনত ৰাখিব পৰা 17 ডিসেম্বৰ 1971 হ'ব বাংলাদেশৰ পূৰ্বৰ নাম কি আছিল পূৰ্ব পাকিস্তান বা পূব পাকিস্তান তোমালোকে ক'ব পাৰা ঠিক আছে এইখিনিতে তোমালোকৰ এইটো পাৰ্টৰ 1 মাৰ্কৰ কোৱেশ্চন বিলাক হল তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু যদি তোমালোকে এই ডাঙৰ কোৱেশ্চনৰ ভিডিও বিলাক যদি চোৱা নাই এই কোৱেশ্চন বিলাক যেনেকুৱা 19ত আহিছে 17 16 এই গোটেইকেইটা কোৱেশ্চনৰ মই সলিউশন কৰি দিছো ঠিক আছে তোমালোকৰ যদি ভিডিওটো চোৱা নাই লিংকটো মই ডেসক্ৰিপচনত দি দিম তোমালোকে চাই ল'বা